মই বুকু পাতি দিম, মোক গুলিয়াই দিয়ক। মই বিজেপিৰ গুণ্ডা বাহিনীক ভয় নকৰোঁ। মন্তব্য চকুৰ আলিৰ। ডিপ্লু ৰঞ্জন শৰ্মাৰ প্ৰচাৰ চলাবলৈ আহি তাক জিকাইছিলোঁ। আহকনা, মই গুলি খাবলৈ সাজু আছোঁ। মই আলফাক ভয় কৰা নাই। আই ডোণ্ট কেয়াৰ। এইবিলাকক দেখি ভয় খাম নেকি? ডিপ্লু ৰঞ্জন শৰ্মাক আমি জিকাইছোঁ, ইমান কষ্ট কৰিলোঁ, এতিয়া ৰকিবুলৰ নিচিনা গুণ্ডা বাহিনী লৈ ঘূৰি ফুৰে। চামগুৰি সমষ্টিৰ ২৭ নং শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এনে মন্তব্য চকুৰ আলিৰ। আৰু আঞ্জুমা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি চামগুৰি সমষ্টিৰ বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। মই দুবৰীৰ পৰা আহিছোঁ, বহুত ভাল লাগিছে আৰু মাতিছিলে। মই আগতেও আহিছিলোঁ। ২৭ নং শিঙিমাৰী জেডপিচি আঞ্জুমা বেগমৰ হৈ ইণ্ডিপেণ্ডেণ্ট খেলিছে তেখেতে, আৰু তেখেতৰ চেম্পল হ'ল উৰুজাহাজ। গতিকে এইটো ভাল এটা চিন। মই বিচাৰিছোঁ, মানে আপোনালোকে জানে মই ডিপ্লু ৰঞ্জন শৰ্মা হৈ ইয়াতে প্ৰচাৰ চলাবলৈ আহি মই তাক জিকাইছিলোঁ। তাৰপিছত মই যিটো দেখিলোঁ আচাৰ ব্যৱহাৰ, সি বাংকা মানুহৰ কি কাম, গতিকে এইটো মানে বাংকাই বুলি কোৱা হয়। গতিকে তেওঁ মানে ঘৰ বেলেগ ঠাইত, আৰু ইয়াতে এখন আমি যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেইখিনি কথা ৰখা নাই। গতিকে নৰখাৰ কাৰণে এইবাৰ বিদায় দিয়া হ'ব। গতিকে সেইজন মানুহ ভাল নহয়, এইটো ইতিমধ্যে আমি বুজি পাইছিলোঁ। প্ৰথমে আমি গম পোৱা নাছিলোঁ। গতিকে বিদায় এইটো সিহঁতে এতিয়া মজিবুৰক লৈ আৰু কাক গুণ্ডা বাহিনী লৈ মানে মিটিং কৰিছে, অস্তিত্ব নাই। কাৰণ চব এটা কথা কৈছে নহয়, ব্যৱহাৰত মানুহৰ পৰিচয় বুলি কোৱা হৈছে। তাৰ যিখিনি ব্যৱহাৰ পাতি দেখুৱাইছে, এই গুণ্ডা কিয় ল'ব লাগে? গুণ্ডা লৈ প্ৰচাৰ চলাই মজিবুৰক লগাই দিছে, মজিবুৰৰ লগত গুণ্ডা লগাই গৈছে আমাৰ লগত। গতিকে আমি বিচাৰিছো কি, আঞ্জুমা বেগম কি বিচাৰিছে? শান্তিৰ মাজত বিচাৰিছে। আমি চামাগুৰি ৰাইজে বা শিঙিমাৰীৰ জেডপিচিৰ আণ্ডাৰ ৰাইজে শান্তি বিচাৰিছে, আমি একেলগে। কিন্তু আগত এনেকুৱা পৰিৱেশ দেখা আছিলো যে কংগ্ৰেছত যি ৰকিবুল মন্ত্ৰী আছিলে, মন্ত্ৰী থকাৰ সত্বেও একো কৰা নাই। আজি তেওঁ সমষ্টিত আহিব নোৱাৰে, আজি এনেকুৱা। গতিকে বেয়া মানুহে কিয়, ভাল কাম কৰিলে তো আহিলেহেঁতেন। আজি বেয়া মানুহৰ কাৰণে অহা নাই। গতিকে ডিপ্লু ৰঞ্জনৰ তেনেকুৱা হৈছে যে আমি তাক জিকাইছো, ইমান কষ্ট কৰিলো, তেখেতো আমাৰ ইয়াতে একো কৰা নাই। গতিকে আকৌ তেওঁ আমাক কি কৰিছে, ৰকিবুলৰ নিচিনা আকৌ গুণ্ডা বাহিনী লগাই আমাৰ অত্যাচাৰ। আমি সেইটো বিচৰা নাই, আমি অশান্তি বিচৰা নাই। গতিকে আমি শান্তিৰ মাজত জীয়াই থাকিবলৈ দিয়ক, আমি সেইটোৱে বিচাৰিছো। গতিকে সেইটো কাৰণে উন্নয়নটো দূৰৰ কথা, তেখেতে উন্নয়ন কৰিব নোৱাৰে। নামতে কৈ আছে বিজেপি চৰকাৰে কি কৰিব। আজি ডিপ্লু সংঘাত আমি ইয়াতে কৈছো, উকিল গগৈ সেইদিনা কৈছে যে মুছলমানে বিজেপিক ভোট দিলে বোলে কাফেৰ বুলি কৈছে। ভোট দিয়া হৈছে গণতান্ত্ৰিক অধিকাৰ সকলে, কিন্তু মই ভাবো যে মুছলমানে বিজেপিক ভোট দিলে হয় কাফেৰ। মই কি ক্ষেত্ৰত মই কাফেৰ বুলি মই ক'ব পাৰিম, কিন্তু উকিল গগৈ ক'ব নোৱাৰে। কাৰণ মুছলমান ভোট দিলে কাফেৰ, এইটো মই স্পষ্ট প্ৰমাণ দিম। কাৰণ যেতিয়া নেকি মুছলমানৰ সম্পদ যিটো ওয়াকাফ বিল যিটো পাছ কৰিলে, যিটো মুছলমানৰ সম্পদ, এই সম্পদ যেতিয়া কাঢ়ি ললে, সেইটো আপোনালোকে মোৰ ইছলামৰ সম্পদ যদি কাঢ়ি লয়, সেইটোক আমি চুমা খাম নেকি? তেখেতক সমৰ্থন কৰে নেকি? সেইটো আমি কাফেৰ নহলো নেকি? কবৰস্থান হওক, ঈদগাহ হওক, আমাৰ ইছলামৰ যিখিনি সম্পদ আছে সেইখিনি কাঢ়ি লব, সেইটো আমি সমৰ্থন কৰিম, সেইটো আমি কাফেৰ হলো না নাই? হয় না নহয়? আমি সেইটো কাফেৰ, সেই ক্ষেত্ৰত আমি কাফেৰ বুলি কোৱা হওঁ। কিন্তু ভোট দিয়া বুলি কাফেৰ বুলি নহয়। ভোট গণতান্ত্ৰিক অধিকাৰ, প্ৰতিজন নাগৰিক অধিকাৰ আছে, দিব পাৰে। গতিকে আঞ্জুমা বাইদেউৰ জয় মই তেখেতে আচাৰ ব্যৱহাৰ নিশ্চয় দেখা পাইছে। গতিকে মানুহ চাওক কিমান মানুহ গোট খাই আছে, সকলো ঠাইতে আছে। আমি এটা কথা বুজাইছো যে বিজেপি চিজেপি দেখি লাভ নাই, কংগ্ৰেছ চাই লাভ নাই। গতিকে কাটা হাতৰ কোনো কাম নাই। কাৰণ ৰকিবুলতে কি কৰিছে কি নকৰে সেইটো সকলোৱে জানে। গুণ্ডামানি ৰাজনীতিক ডিপ্লু ৰঞ্জনে সেইখিনি চলাইছে। গুণ্ডামানি আৰু ৰকিবুলৰ নীতি নিয়ম এতিয়া ডিপ্লু চলাবলৈ গৈছে। আমি এইটো ভয় আগতে এনেকুৱা নাছিলে, আজি ভয় পাবকে দি আছে। আমি ভয় খোৱা মানুহ নহয়। আই ডোন্ট কেয়াৰ, মই কাৰোকে গ্ৰেপ নকৰো, চিধা কথা মোৰ। ১০০ ভিতৰতে ১০০% আমি জিকি আহিব, আমাৰ আঞ্জুমা বেগম জিকি আহিব। ইয়াতে নিশ্চিন্ত থাকক। আৰু আমি ডিপ্লু ৰঞ্জন শৰ্মাক দেখুৱাই দিম যে চুগালি ইয়াত শক্তি আছে নাই। ডিপ্লু ৰঞ্জন শৰ্মাক মই জিকাইছিলো, আজি মোক চোৱা নাই বা ৰাইজক চোৱা নাই। ৰাইজৰ লগত প্ৰতাৰণা কৰিছে, চুগালিৰ লগত প্ৰতাৰণা কৰিছে। প্ৰতাৰণাৰ এতিয়া প্ৰতিযুক্তি উত্তৰ দিবলৈ মই আহিছো। আৰু ৰাইজে এইবাৰ প্ৰত্যুত্তৰ দিব যে চুগালি কোন হয়। চামাগুৰি মানুহ সঁচা ৰাজনীতি কৰিব বিচাৰে, সাম্প্ৰদায়িক ৰাজনীতি কৰিব নিবিচাৰে। গতিকে এইটোৱে আমি বিচাৰিছো। মই ভয় নকৰো, মই মইতো জেলত গৈছো, এতিয়া গুলি খাবলৈ সাজু আছো। মই বুকু পাতি দিছো, আহক না। গুণ্ডা বাহিনী যদি আছে মোৰ লগত আহক, মই অপেন ফিল্ডত আছিম। ক'ত যাব লাগিব গুণ্ডা বাহিনী? মই অকলে যাম। মই ভয় খোৱা মই ল'ৰা নহয়। মই 1998 পৰা মই ৰাজনীতি আহিছো। মই আগতে NDFB আছিল, আলফা ভয় আছিল, তেতিয়া মই ভয় খোৱা নাছিলো চুকুৰালি। আৰু আজি মই এই গুণ্ডা বাহিনীক চাই ভয় খাম নেকি? ডিপ্লুক মই জিকাই আহি ৰজা হৈ গল নেকি? মই তাকে আমি ভয় খাম? আহক, মই বুকু পাতিছো, মই দুবাৰকৈ জেল খাটিছো, এতিয়া গুলি খাবলৈ সাজু আছো। আমি সেইবিলাক গুণ্ডা চণ্ডা ভয় নকৰো। আই ডোন্ট কেয়াৰ, এইবিলাক আমাক নৈতিকও ভয়। গতিকে এইটো গেট আউট অলৰেডি। নকৰে, এইটো চিধা কথা মোৰ। আই ডোন্ট কেয়াৰ, মই কাৰো ভয় নকৰো। মই গুলি খাবলৈ মই আছো। মই ভয় নকৰা, মই ৰাজনীতি কৰা মানুহ নহয় মই। গতিকে মই সাম্প্ৰদায়িক ৰাজনীতি নিবিচাৰো, মই শান্তিৰ ৰাজনীতি বিচাৰো। মিলি প্ৰীতি হিচাপে থাকে, মোক শান্তি থাকিব লাগিব, এইটো মই বিচাৰিছো।